অখিল গগৈ মুখ্যমন্ত্ৰীৰ অক্সিজেন লৈ হাৱাত গদা ঘূৰাই আছে এতিয়া তেখেতে। মইতো তেখেতক কৈছোঁৱে যে আপুনি বিজেপি খেদিম বুলি কৈ চৰত কিয় যায়? চৰত ক'ত বিজেপি আছে? বিজেপি খেদিম বুলি যি শ্লোগান আপুনি দি আছে কথাটো ভাল, কিন্তু আপুনি কাৰ্বি আংলঙত যাওক য'ত এজনো অন্য দলৰ বিধায়ক নাই। আপুনি ডিমা হাছাওত যাওক য'ত বিজেপিৰ বাহিৰে কোনো দলৰ এজনো প্ৰতিনিধি নাই। আপুনি কোকৰাঝাৰত যাওক, বাক্সাত যাওক, ওদালগুৰিত যাওক য'ত বিজেপি আৰু UPPLৰ বাহিৰে অন্য কোনো দলৰ বিধায়ক নাই, তাতে আপুনি যাওক। আপুনি ডিব্ৰুগড়ত যাওক, ডিব্ৰুগড় জিলাত বিজেপিৰ বাহিৰে অন্য দলৰ এজনো বিধায়ক নাই। আপুনি তিনিচুকীয়াত যাওক, বিজেপিৰ বাহিৰে অন্য দলৰ এজনো বিধায়ক নাই। তিনিচুকীয়াত মিটিং নকৰে, ডিব্ৰুগড়ত নকৰে, শিৱসাগৰত নিজৰ সমষ্টিতে নাযায়। শৃংখল চলিহা আকৌ লাগিছে অখিল গগৈৰ লগত, দুয়োজন নেতা একেই হয়, তেখেতসকল লাগিছে। তো আপুনি বিজেপি খেদিম বুলি যদি অনেষ্ট, তেতিয়াহ'লে চৰত কিয় ঘূৰি আছে? তাতেতো কংগ্ৰেছ আৰু UDFৰ প্ৰতিনিধি আছে, তাতেতো বিজেপি নাই, বিজেপি শূন্য। যোৱা নিৰ্বাচনত আমি বিজেপিক শূন্য কৰি পঠাই দিলোঁ মধ্য অসম আৰু লয় অসমৰ পৰা। কংগ্ৰেছ UDF BPF একেলগে ইলেকশ্যন খেলি বিজেপিৰ হাতত যিকেইখন আসন আছিল গোটেইকেইখন কাঢ়ি আনিলোঁ আমি 21ত। সেই সময়ত অখিল গগৈ বিজেপিক সহায় কৰি আছিল আপাৰ আছামত থাকি। আপোনালোকে জানে গোলকগঞ্জৰ আসন দুধনৈ বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ, বিলাসীবাৰা পূব সমষ্টি আমি বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ, বৰপেটা সদৰ সমষ্টি বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ, আপোনাৰ এইটো বৰক্ষেত্ৰী বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ, ৰহা বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ, বটদ্ৰৱা বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ, মংগলদৈ বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ। যেতিয়া অখিল গগৈ আমাৰ লগত নাছিল, 2021ৰ নিৰ্বাচনত বিজেপিক সহায় কৰাৰ কাৰণে আপাৰ আছামত ইলেকশ্যন খেলি আছিল, সেই সময়তে মধ্য অসম আৰু লয় অসম বিজেপিৰ হাতত যিকেইখন আসন আছিল UDF কংগ্ৰেছ BPF মিলি গোটেইকেইখন বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ। গতিকে এই অঞ্চলত গৈ বিজেপি খেদিম বুলি একদম টেটু ফালি ফালি চিঞৰ বাখৰ কৰাতকৈ শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিমা হাছাও, কাৰ্বি আংলং, কোকৰাঝাৰ, শিলচৰ, দৰং, ওদালগুৰিত যদি অখিলে গৈ এই কথা কয় মানুহে বুজি পাব। নহ'লে সৰু ল'ৰাইও কৈ দিব কালি যে অখিল গগৈ হেমন্ত বিশ্বৰ ডাঙৰ বেলুন এটা, এইটো ফুটোতে টাইম নালাগে। তেখেতে আমাৰ মাননীয় সভাপতিক কালি বেলুন বেলুন বুলি কৈ আছিল। অখিলৰ এই বেলুন ফুটোতে বেছি টাইম নালাগে, চাব অলপ দিনৰ ভিতৰত ফুট। অখিল গগৈ মুখ্যমন্ত্ৰীৰ অক্সিজেন লৈ হাৱাত গদা ঘূৰাই আছে এতিয়া তেখেতে। মইতো তেখেতক কৈছোঁৱে যে আপুনি বিজেপি খেদিম বুলি কৈ চৰত কিয় যায়? চৰত ক'ত বিজেপি আছে? বিজেপি খেদিম বুলি যি শ্লোগান আপুনি দি আছে কথাটো ভাল, কিন্তু আপুনি কাৰ্বি আংলঙত যাওক য'ত এজনো অন্য দলৰ বিধায়ক নাই। আপুনি ডিমা হাছাওত যাওক য'ত বিজেপিৰ বাহিৰে কোনো দলৰ এজনো প্ৰতিনিধি নাই। আপুনি কোকৰাঝাৰত যাওক, বাক্সাত যাওক, ওদালগুৰিত যাওক য'ত বিজেপি আৰু UPPLৰ বাহিৰে অন্য কোনো দলৰ বিধায়ক নাই, তাতে আপুনি যাওক। আপুনি ডিব্ৰুগড়ত যাওক, ডিব্ৰুগড় জিলাত বিজেপিৰ বাহিৰে অন্য দলৰ এজনো বিধায়ক নাই। আপুনি তিনিচুকীয়াত যাওক, বিজেপিৰ বাহিৰে অন্য দলৰ এজনো বিধায়ক নাই। তিনিচুকীয়াত মিটিং নকৰে, ডিব্ৰুগড়ত নকৰে, শিৱসাগৰত নিজৰ সমষ্টিতে নাযায়। শৃংখল চলিহা আকৌ লাগিছে অখিল গগৈৰ লগত, দুয়োজন নেতা একেই হয়, তেখেতসকল লাগিছে। তো আপুনি বিজেপি খেদিম বুলি যদি অনেষ্ট, তেতিয়াহ'লে চৰত কিয় ঘূৰি আছে? তাতেতো কংগ্ৰেছ আৰু UDFৰ প্ৰতিনিধি আছে, তাতেতো বিজেপি নাই, বিজেপি শূন্য। যোৱা নিৰ্বাচনত আমি বিজেপিক শূন্য কৰি পঠাই দিলোঁ মধ্য অসম আৰু লয় অসমৰ পৰা। কংগ্ৰেছ UDF BPF একেলগে ইলেকশ্যন খেলি বিজেপিৰ হাতত যিকেইখন আসন আছিল গোটেইকেইখন কাঢ়ি আনিলোঁ আমি 21ত। সেই সময়ত অখিল গগৈ বিজেপিক সহায় কৰি আছিল আপাৰ আছামত থাকি। আপোনালোকে জানে গোলকগঞ্জৰ আসন দুধনৈ বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ, বিলাসীবাৰা পূব সমষ্টি আমি বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ, বৰপেটা সদৰ সমষ্টি বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ, আপোনাৰ এইটো বৰক্ষেত্ৰী বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ, ৰহা বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ, বটদ্ৰৱা বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ, মংগলদৈ বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ। যেতিয়া অখিল গগৈ আমাৰ লগত নাছিল, 2021ৰ নিৰ্বাচনত বিজেপিক সহায় কৰাৰ কাৰণে আপাৰ আছামত ইলেকশ্যন খেলি আছিল, সেই সময়তে মধ্য অসম আৰু লয় অসম বিজেপিৰ হাতত যিকেইখন আসন আছিল UDF কংগ্ৰেছ BPF মিলি গোটেইকেইখন বিজেপিৰ হাতৰ পৰা কাঢ়িলোঁ। গতিকে এই অঞ্চলত গৈ বিজেপি খেদিম বুলি একদম টেটু ফালি ফালি চিঞৰ বাখৰ কৰাতকৈ শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিমা হাছাও, কাৰ্বি আংলং, কোকৰাঝাৰ, শিলচৰ, দৰং, ওদালগুৰিত যদি অখিলে গৈ এই কথা কয় মানুহে বুজি পাব। নহ'লে সৰু ল'ৰাইও কৈ দিব কালি যে অখিল গগৈ হেমন্ত বিশ্বৰ ডাঙৰ বেলুন এটা, এইটো ফুটোতে টাইম নালাগে। তেখেতে আমাৰ মাননীয় সভাপতিক কালি বেলুন বেলুন বুলি কৈ আছিল। অখিলৰ এই বেলুন ফুটোতে বেছি টাইম নালাগে, চাব অলপ দিনৰ ভিতৰত